আজিও উত্তপ্ত হৈ আছে ধুবুৰী। তবে আজিৰ এইখন চৰকাৰে এনেকুৱা আমাৰ কোচ ৰাজবংশীৰ আহ্বানত সৰ্বাত্মক বন্ধ ধুবুৰী। আৰু আমাৰ ভদ্ৰ মহিলাসকলৰ ওপৰত অন্যায়ভাৱে অত্যাচাৰ কৰিছে। এইটো কোনোপধ্যে কোনেও মানি ল'ব নোৱাৰে, কোনো সভ্য মানুহে মানি ল'ব নোৱাৰে। কাৰণ আমি যিখন ৰাষ্ট্ৰত আজি বাস কৰিছোঁ, কোচ ৰাজবংশী জনজাতিকৰণৰ দাবীত বাহিৰ কৰা জোৰ সমদলত আন্দোলনকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি আক্ৰাছই তীব্ৰ গৰিহণা জনাই আজি 12 ঘণ্টীয়া বন্ধৰ আহ্বান কৰে। ধুবুৰী জিলাৰ বিভিন্ন স্থানত দুপৰীয়াও চলি থাকিল তীব্ৰ প্ৰতিবাদ। অসম বংগ সীমান্তৰ হালাকুৰাটো দুপৰীয়া টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে। অসম আৰক্ষী মুৰ্দাবাদ, অসম চৰকাৰ হাই হাই আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে হালাকুৰা আঞ্চলিকৰ শতাধিক আক্ৰাছু কৰ্মীয়ে। এক প্ৰকাৰৰ জনশূন্য হৈ আছে 17 নং ৰাষ্ট্ৰীয় ঘাইপথ। পাৰ্টিৰ পৰা আহি আছে গৌৰীপুৰত আমি 4:30 বজাত আমি সকলোৱে এছেম্বল হ'ম আৰু এই যি আমাক নিৰ্দেশনা দিছে মানে তদন্ত কৰাৰ কাৰণে আমি মানৱীয়ভাৱে চাম ক'ত কেনেকুৱা ঘটিছিল আৰু কিয় এনেকুৱা ঘটনা চৰকাৰে ঘটালে। আৰু ইয়াত আমাৰ হস্পিটেলত বহুতে কোনোবাৰ ভৰি ভাঙিছে, কোনোবাৰ মূৰ ফালিছে, কোনোবাৰ হাত ভাঙিছে, এনেকুৱা এটা অৱস্থা হৈছে। আমি সকলোকে আমি চাম আৰু ইয়াৰ বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি চৰকাৰক ডিমাণ্ড জনাম। 6 জনগোষ্ঠী আৰু এছটি লৈ কিবা ক'ব নেকি? এইটো আমাৰ দলীয় এটা স্থিতি আছে। আপোনালোকে জানে মই এজন সাধাৰণ বিধায়কে হয়। আমাৰ সুজয় বৰ্মনৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দেৰ ৰিপৰ্ট, ইউনিভাৰ্চেল।